নমস্কাৰ, আপোনালোকে চাই আছে B24 আছাম আৰু B24 আছামৰ এই মুহূৰ্তত কিছু বাৰ্তা দিবলৈ মই চেষ্টা কৰিছোঁ। আচলতে B24 আছামত কিছু বাতৰি পৰিৱেশন হৈছিল যোৱাকালি আৰু পৰহি। এই বাতৰিবোৰ দেখিবলৈ পাইছোঁ কংগ্ৰেছ কৰ্মীসকলে কি কৰিছে, তেওঁলোকৰ যে জনমত হেৰুৱাইছে, তেওঁলোকৰ যে আচলতে জনমত নাই, তেওঁলোক বিধায়ক আব্দুল বাতেন খন্দকাৰৰ যে এই মুহূৰ্তত আচলতে যে একদম বিগ জিৰ' যে এয়া সম্পূৰ্ণ সত্য প্ৰমাণিত হৈছে। এই কাৰণেই কৈছোঁ যে তেওঁলোকৰ বিৰুদ্ধে দলৰ কৰ্মীসকলে খুব উজাৰিলে, দলৰ কংগ্ৰেছ কৰ্মীসকলে খুব উজাৰি পোৱাৰ পিছত বিৰুদ্ধে মাত মাতাৰ কাৰণে তেওঁলোকৰ পক্ষে কথা ক'বলৈ তেওঁলোকৰ কংগ্ৰেছ কৰ্মী প্ৰাণা যি উত্তৰ বাইপুৰী সমষ্টি আছিল, এই সমষ্টিত কিন্তু তেওঁলোকৰ পক্ষে কথা ক'বলৈ মানুহ নাই। তেওঁলোকে কি ক'লে, এই ভিডিঅ'টো ডাউনলোড কৰি তেওঁলোকে AI ছফ্টৱেৰৰ দ্বাৰা তেওঁলোকৰ পক্ষে কথা ক'বলৈ আহিলে। ইয়া জানো বিধায়ক মহোদয় আপোনাৰ ভাৱে ইয়া জানো দুৰ্ভাগ্য হয়নে? কাৰণ আপোনাৰ সঁচাকৈ দুৰ্দিন আহিলে নেকি? আপুনি সঁচাকৈ দুৰ্দিনত পৰিলে নেকি? গতিকে বিধায়ক মহোদয়, আপুনি যি হয়তো ভাবি আছে, কিন্তু আপোনাৰ যে আচলতে জনমত হেৰুৱাইছে আৰু আচলতে আপোনাৰ যে জনমত বৰ্তমান নাই, ইয়াক কিন্তু সম্পূৰ্ণ প্ৰমাণ হৈ গ'ল। গতিকে দলৰ কৰ্মীসকলে যেতিয়া আপোনাৰ বিপক্ষে কথা ক'বলৈ ধৰে, তেতিয়া আপোনাৰ পক্ষে কথা ক'বলৈ দলৰ কৰ্মীসকল কিন্তু ওলাই নাহে। কিন্তু তেওঁলোকে দলৰ কৰ্মীসকলে কি কৰে, আপুনি যিসকলক আচলতে নিজে সকলো সময় দিহা পৰামৰ্শ নাইবা আপুনি টকা পইচা নাইবা স্কিম দিয়ে, তেওঁলোকেও কিন্তু আপোনাৰ পক্ষে কথা ক'বলৈ কিন্তু সাহস নকৰিলে। তেওঁলোকে কি কৰিলে, AI ছফ্টৱেৰৰ দ্বাৰা আপোনাৰ পক্ষে কথা ক'বলৈ চেষ্টা কৰিছে। গতিকে আপোনাৰ যে AI ছফ্টৱেৰে আপোনাক অনাগত দিনত সন্মুখত বিধানসভা নিৰ্বাচন আপোনাৰ AI ছফ্টৱেৰে আপোনাক বিধায়ক বনাব পাৰিব, না ৰাইজে আপোনাক বিধায়ক বনাব, না আপুনি যিসকল আচলতে কৰ্মী আপুনি আচলতে LRD দিলে, বিভিন্ন স্কিম দিলে, টকা পইচা দিলে, তেওঁলোকে বনাব। আচলতে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি ওলাবলৈ চেষ্টা কৰিছিলোঁ। গতিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপুনি আৰু পাব। গতিকে চাই থাকক, উত্তৰ বাইপুৰী সমষ্টি, পুৰণা উত্তৰ বাইপুৰী সমষ্টি, বৰ্তমানৰ নৱগঠিত সৃজনগ্ৰাম সমষ্টিৰ B24 আছামৰ কেমেৰা প্ৰতিখন ঘৰত, প্ৰতিখন চুকে, প্ৰতিখন গাঁৱত ঘূৰিব। গতিকে আপুনি অপেক্ষা কৰক, আপোনাৰ জনমত যে হেৰুৱাইছে ইয়াক সম্পূৰ্ণ B24 আছামে প্ৰকাশ কৰিব।